সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান তীৰ্থ ৱেড ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে গম পাইছে আমি আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ কাৰণে 10 দিনীয়া লাইভ মক এক্সামৰ আমি ব্যৱস্থা কৰিছোঁ আৰু সেইখিনি কণ্ডাক্ট কৰি আছোঁ। ইতিমধ্যে 2 নম্বৰ এক্সামটো যোৱাকালি হৈ গৈছে আৰু আজি তৃতীয়টো এক্সাম মক এক্সাম মক লাইভ এক্সাম তৃতীয়টো আজি হ'ব সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈকে। চ' সেইখিনি টাইম টেবুল বাৰু আপোনালোকক দিয়াই আছে। তো এতিয়া মূল কথাটো হ'ল মক এক্সামটো যেটো লাইভ মক এক্সামটো যোৱাকালি হৈ গৈছে 17 জুন তাৰিখে। তো তাৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰা হৈছে, আপোনালোকে নিজে চাই ল'ব পাৰে। মেধা তালিকা ইয়াতে প্ৰকাশ কৰা হৈছে আৰু যদি আপোনালোকে কোনোবাই যদি পুনৰ মক এক্সামবোৰত এপিয়াৰ হ'ম বুলি ভাবিছে, বাকী 8টা মক এক্সামত সুন্দৰভাৱে এপিয়াৰ হ'ব পাৰে আৰু এতিয়া যদি আপোনালোকে লয় তেতিয়াহ'লে ভালহে, কাৰণ আপোনালোকে যেতিয়া ল'ব তেতিয়া লগালগ আপোনালোকে 2খন মক পেপাৰ পাই যাব। যিখন মক এক্সাম 1ৰ পৰীক্ষা হৈ গৈছে আৰু মক এক্সাম 2ৰ পৰীক্ষা হৈ গৈছে, সেই 2ৰ পেপাৰ 2খন আপোনালোকে লগালগ পাই যাব। বাকী 8খন মক পেপাৰ আপোনালোকৰ ডেট ৱাইজ এখন শিডিউল দিয়া হৈছে। শিডিউলখন মই আকৌ হোৱাটছএপত শ্বেয়াৰ কৰি দিম। সেই শিডিউলখনত শিডিউলখনৰ মতে আপোনালোকে কি কৰিব পাৰিব, মক এক্সামবিলাকত এপিয়াৰ হ'ব পাৰিব। ডেট দিয়া হৈছে, ডেট ৱাইজ টাইম দিয়া হৈছে আৰু সেই টাইমতে এক্সামবোৰ হৈ আছে। 2 দিন ছাকচেছফুলভাৱে এক্সামটো হৈ গৈছে আৰু 8 দিন লাইভ এক্সাম আছেগৈ। তো এক্সামৰ আগত 28 জুনৰ আগত সকলোখিনি শেষ হ'ব। গতিকে কাৰোবাক যদি লাগে এই ফোন নাম্বাৰত কণ্টেক্ট কৰিলে হ'ব আপোনালোকে দেই, এই ফোন নাম্বাৰটোত। ঠিক আছে। নেক্সট যদি চাই এইখন আমাৰ মক এক্সাম 2ৰ যিখন মেধা তালিকা, সেই মেধা তালিকা আমি প্ৰকাশ কৰিছিলোঁ জ্ঞান তীৰ্থ ৱেড ছাকচেছ ইউটিউব চেনেলৰ তৰফৰ পৰা। খুব সুন্দৰভাৱে কণ্ডাক্ট কৰা হৈছে আৰু এইটো প্ৰথম ইনিচিয়েটিভ হয় আমাৰ। গতিকে সকলোৱে ভালেই পাইছে বুলি আমি ভাবিছোঁ আৰু খুব ধুনীয়া এক্সাম অৰিয়েণ্টেড কুৱেশ্যন পেপাৰ। ইয়াতে এইখিনি ৰেংক তন্ময়ী কাকতিয়ে 125টা কুৱেশ্যনৰ ভিতৰত 118টা কাৰেক্ট কৰিছে আৰু তেখেতে যিটো মাৰ্কছ অবটেইন কৰিছে সেইটো হৈছে 94.4, কাৰণ 125টা কুৱেশ্যনত 1 নম্বৰ আছিলে, গতিকে 1 নম্বৰৰ ভিতৰত তেওঁ 94.4 লাভ কৰিছে। ঠিক একেধৰণে মৃগাক্ষী বৰুৱাই 115টা কাৰেক্ট কৰিছে, তেওঁ 92 নম্বৰ লাভ কৰিছে। চিন্ময় জ্যোতি দত্তই তেনেকৈ 114 লাভ কৰিছে আৰু 91.2 লাভ কৰিছে। তো এই ধৰণে সকলোৰে মাৰ্কছসমূহ আমি ইয়াতে দি ৰাখিছোঁ। বহুখিনি কেণ্ডিডেটে ইয়াতে জইন কৰিছিলে এক্সামত, কিন্তু আমি সেই সকলো কেণ্ডিডেটৰহে মাৰ্কছ ইয়াতে ৰাখিছোঁ যিসকলে এক্সামৰ 15 মিনিটৰ ভিতৰতে কুৱেশ্যন পেপাৰ দিবলৈ সক্ষম হৈছে, মানে OMR শ্বীটখন আমাক ছাবমিট কৰিবলৈ সক্ষম হৈছে। তো ইয়াতে গোটেইখিনি আছে। ঠিক আছে। আৰু তেওঁলোকে আচলতে এনেকৈ ধৰণে তেওঁলোকৰ যি নিকিতা শৰ্মা এখন OMR শ্বীট হয়, তেওঁলোকে 6 বজাৰ পৰা যিহেতু এক্সামটো হয়, তেনেকৈ ধৰণে তেওঁলোকক আমি OMR শ্বীট প্ৰিণ্ট কৰি ল'বলৈ কওঁ আৰু প্ৰিণ্ট কৰা OMR শ্বীটখন এই ধৰণে তেওঁলোকে আমাক এক্সামৰ পিছত প্ৰভাইড কৰে আৰু আমি চেক কৰি পানি এই ধৰণে তেওঁলোকৰ কাৰণে মেৰিট লিষ্ট প্ৰভাইড কৰোঁ। ঠিক আছে। সেইখিনি এই ধৰণে সকলোৱে আমাক হোৱাটছআপ যোগে এক্সাম হোৱাৰ 10 মিনিটৰ ভিতৰতে OMR শ্বীটসমূহ আমালৈ পঠাই দিয়ে। নেক্সট এখন প্ৰথম মক এক্সামৰ ৰিজাল্টটো হয়। তো ইয়াতে গোটেইখিনি আছে আৰু সেইখিনি আমি কৈ নাযাওঁ। বাকী থাকিলে মক পেপাৰসমূহ কেনেকুৱা, এইখিনি আমাৰ ফিডবেক আমাৰ SPN সকলে দিছে। ছাৰ বহুতখিনি কষ্ট কৰিছে আপোনালোকে, নিজৰ পিজি চিডিউল এটা থকাৰ পিছতো ইমান এটা কম মূল্যত সকলো নিজৰ পেপাৰবোৰ নিজে চাব পাৰিব এক্সামৰ কাৰণে। সেইখন কষ্ট, এইখিনি খুব সুন্দৰ পজিটিভ ফিডবেক, বহুখিনি পজিটিভ ফিডবেক আছে। সকলোখিনি লৈ আহিবলৈ আমাৰ একেবাৰে প্ৰব্লেম হৈ যায়, কাৰণ ভিডিঅ'টো যথেষ্ট দীঘল হৈ যায়। এইখিনি চাব পাৰে আপোনালোকে নিজে। খুব সুন্দৰ ফিডবেক তেওঁলোকে প্ৰভাইড কৰিছে। যদি লাগে পেপাৰসমূহ লৈ ল'ব পাৰে, আৰু যদি নালাগে কোনো কথা নাই, কাৰণ আমি ভিডিঅ'বিলাক দি আছোঁ। ভিডিঅ'বিলাক চাই পিনি গ'লেও এক্সামত আপোনালোকে এপিয়াৰ খুব সুন্দৰভাৱে হ'ব পাৰিব। একচুৱেলি মক পেপাৰ দিলে কি হয়, এটা কনফিডেঞ্চ বিল্ড হয় আৰু সেই কনফিডেঞ্চটো লাগে। আপোনালোকে যদি বহুখিনি টপাৰক সোধে তেতিয়াহ'লে তেওঁলোকে মক পেপাৰ ইজ মষ্ট ইম্পৰ্টেণ্ট থিং বুলিয়ে ক'ব তো এক্সাম এটা ক্ৰেক কৰিবলৈ। চ' যদি লাগে লৈ ল'ব। আৰু বাকী থাকিলে এতিয়া একেদৰে চাব পাৰে। এই ছোৱালীগৰাকীয়ে কৈছে, থেংক ইউ ছাৰ, কুৱেশ্যন পেটাৰ্ণ ভাল লাগিছে। মই নিজৰো উইকনেছ গম পালোঁ, মোৰ প্ৰফিট এণ্ড লছৰ মেথছ কৰিব পৰা নাই। তো তেখেতে তেওঁৰ উইকনেছসমূহ গম পাইছে আৰু সেইকাৰণে সেই উইকনেছবিলাকত এতিয়া তেওঁ কাম কৰিব পাৰিব। তো এই ধৰণে আছে। যদি পেপাৰখন কেনেকুৱা চাই ল'বলৈ মন যায়, তেতিয়াহ'লে আপোনালোকে আমাৰ ইউটিউবত এটা ভিডিঅ' দিয়া আছে, সেই ভিডিঅ'টো অকণমান চাই ল'ব। পেপাৰ এখন দেখুওৱা হৈছিলে। বাকী থাকিলে এইটো হোৱাটছআপ নম্বৰ, কিবা জানিবলগীয়া থাকিলে কণ্টেক্ট ইয়াত কৰি দিয়ে হ'ল, কাৰণ
পূৰ্বতে কি হয় এটা টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলটো বন্ধ কৰি দিয়া হ'ল চ' বন্ধ কৰি মানে আৰু কি হয় টেলিগ্ৰামটো অফ কৰি দিছে চৰকাৰে কিবা নিট এক্সামৰ কাৰণে চ' যদি লাগে 99 ৰ পিছত গোটেই মই পেপাৰসমূহ আপোনালোকে লৈ ল'ব পাৰিব ঠিক আছে তো ইমানেই আছিলে ভিডিঅ'টো থেংক ইউ